নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম প্ৰিন্স অফ পানীডিং নামৰ সহক্ষণ সমলৰ কোৱেশ্চন আনসাৰখিনি ঠিক আছে আলোচনালৈ যোৱাৰ আগতে মই তোমালোক সকলোকে মোৰ চেনেললৈ আন্তৰিক অভিনন্দন জনাইছো যদি তোমালোকে চেনেলটো চাই ভাল পাইছা যদি তোমালোকৰ কামত আহিছে প্লিজ সাবস্ক্ৰাইব লাইক আৰু শেয়াৰ কৰিবা তেতিয়াহলে আহাচোন আমি আমাৰ প্ৰশ্ন আনসাৰখিনি আলোচনা কৰিম ইয়াতে তোমালোকক দিছে এটা প্ৰথম কোৱেশ্চনটো দিছে এক্টিভিটি এটা দিছে যেটো এক্টিভিটি তোমালোকৰ যেটো প্ৰিন্স অফ পানীডিং নামৰ পাঠটো আছে প্ৰিন্স অফ পানীডিং নামৰ পাঠটোৰ পৰাই তোমালোকক এই এক্টিভিটিটো কৰিবলৈ দিছে তোমালোকে যদি পাঠটো এতিয়াও পঢ়া নাই পঢ়ি লবা আৰু ইয়াতে কি কৈছে আমি বুজিবলৈ চেষ্টা কৰো হাচোন এক্টিভিটি 1 let's read the following to see what happens to the village which are located near rivers during the floods ইয়াতে কৈছে যে আহাচোন আমি এই তলৰ লাইন কেটা পঢ়ো আৰু আমি জানিবলৈ চেষ্টা কৰো যে যেতিয়া নদীৰ ওচৰত থকা গাঁও এখনত যেতিয়া বানপানী হয় তেতিয়ানো তাত কেনেকুৱা ধৰণৰ অসুবিধাৰ সৃষ্টি হয় ঠিক আছে সো ইয়াতে কি লিখিছে এক নম্বৰ বাক্যটো দিছে যে the embankment are breached and the flood water enters into the village embankment মানে কি মথাউৰি আৰু ব্ৰিজ মানে কি ভাঙি যোৱা আৰু flood water যেতিয়া মথাউৰিটো ভাঙি যায় তেতিয়া কি হ'ব পাৰে তোমালোকেতো জানাই যে যেতিয়া মথাউৰি ভাগিব তেতিয়া কি হ'ব পানী ভিতৰলৈ সোমাই আহিব আৰু কি কৈছে ইয়াতে এক নম্বৰ হেইটো লাইনটোত কি কৈছে the embankments are breached and the flood water enters into the village মথাউৰিটো ভাঙিলে আৰু বানপানী বিলাক কৰি সোমাই আহিলে বানপানী গাঁৱৰ ভিতৰলৈ সোমাই আহিলে দুই নম্বৰটোত কৈছে water level rises to the tops of the houses water level ক'ত পালেগৈ water level পানী সীমাটো ক'ত পালেগৈ একেবাৰে হাউসৰ যিবিলাক হাউস আছে তাৰ ওপৰলৈকে পানীটো বাঢ়িলে পানীখিনি বাঢ়ি গ'ল পানীয়ে কি চুলেগে তেতিয়া হলে ওয়াটাৰ লেভেলে ক'ত চুলেগে একদম হাউস টপত চুলেগৈ villagers have to take shelter at a relief camp villagers যিবিলাক গাঁৱৰ মানুহ আছিল তেওঁলোকে ক'ত গ'ল তেওঁলোকে ৰিলিফ কেম্পলৈ গৈ পেলাই তাত আশ্ৰয় ললেগে crops and livestock are swept away by flood waves আৰু crops যিবিলাক আমাৰ খেতি আছিল পথাৰৰ সেই খেতি বিলাক আৰু livestock মানে জীৱ-জন্তু পোহনীয়া জীৱ-জন্তু যিবিলাক গৰু ছাগলী এইবিলাক কি হল তেতিয়া হলে ফ্লাড কি কৰিলে বানপানীৰ খুঁটে উটুৱাই লৈ গ'ল villagers are in need of food and medicine and helps villagers যিবিলাক গাঁৱৰ মানুহখিনি যে ফ্লাডৰ এফেক্ট হৈছে তেওঁলোকক এতিয়া যেতিয়া ফ্লাড হোৱাৰ পিছত তেওঁলোকক এতিয়া কিহৰ প্ৰয়োজন খাদ্যৰ প্ৰয়োজন মেডিচিনৰ প্ৰয়োজন আৰু সহায়ৰ প্ৰয়োজন আমি বেপাৰে পত্ৰই দেখিয়ে থাকো পঢ়ি থাকো আৰু আমি টিভিত চালেও দেখো যে বানপানী হলে মানুহবিলাকৰ কেনেকুৱা অৱস্থাৰ সৃষ্টি হয় এতিয়া গাঁৱত হোৱা এটা বানপানী পৰিবেশ এটা তোমালোকক দিছে তোমালোকে হয়তো পাঠটো পঢ়িছা প্ৰিন্স অফ পানীডিং তাতে এজন খগেন নামৰ ল'ৰা আছিল যিজনে বানপানীৰ সময়ত তাৰ গাঁওখন চিতলিয়া গাঁওখনত তেওঁ কেনে ধৰণে সাহসিকতাৰে মানে মানুহবিলাকক উদ্ধাৰ কৰিছিল তাৰ বৰ্ণনা তাত দিয়া আছে গতিকে এই পাঠটোৰ পৰাই তোমালোকৰ এই পৰিবেশটো ইয়াত উল্লেখ কৰিছে এতিয়া now let's think of and write down 5 problems faced by the people of urban areas when there is a flood in their localities এতিয়া কৈছে now let's think এতিয়া তোমালোকে ভাবা and write down আৰু লিখা write down লিখা 5 problems faced by people of urban areas when there is a flood in their localities এতিয়া তোমালোকক কৈছে যে আৰবান এৰিয়া যিবিলাক চহৰ অঞ্চলত যেতিয়া বানপানী হয় তেতিয়া তাৰ মানুহবিলাকে যিখিনি প্ৰবলেম ফেস কৰে আৰু গাঁৱৰ মানুহবিলাকে যেবোৰ প্ৰবলেম ফেস কৰে সেই প্ৰবলেমবিলাক কেনেকুৱা হয় আৰু গাঁও যে মানে চহৰ অঞ্চলৰ মানুহে ফেস কৰা 5টা প্ৰবলেমৰ কথা লিখিবলৈ কৈছে আৰু কেতিয়াৰ কথা লিখিবলৈ কৈছে যেতিয়া বানপানী হয় বানপানী হোৱাৰ সময়ত চহৰৰ মানুহবিলাকে সন্মুখীন হোৱা 5টা প্ৰবলেমৰ কথা ইয়াত অসুবিধাৰ কথা ইয়াত লিখিবলৈ কৈছে সো ইয়াতে কি কৈছে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ
4 নম্বৰ আৰু 5 নম্বৰ কি অসুবিধাৰ সৃষ্টি হ'ব পাৰে এই ওপৰৰ এইকেইটা গাঁৱৰ ভিলেজত যেতিয়া গাঁৱত যেতিয়া বানপানী হয় তেতিয়া কেনেকুৱা ধৰণৰ অসুবিধা হয় এই পাঁচটা ইয়াত লিখি দিছে ঠিক আছে এতিয়া তোমালোকক লিখিবলৈ কৈছে চহৰ অঞ্চলত কেনেকুৱা ধৰণৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে You may take help of the activity on reading a news item given in the lesson The Prince of Paniting. এতিয়া তোমালোকক কৈছে যে তোমালোকৰ পাঠত তোমালোকৰ যেটো পাঠ Prince of Paniting তাতে এটা ৰিপৰ্ট এটা দি থোৱা আছে আৰু ৰিপৰ্টটো কৰ হয় ৰিপৰ্টটো অনিল নগৰৰ হয় ঠিক আছে অনিল নগৰ মানে গুৱাহাটীৰ অনিল নগৰ নামৰ ঠাইখনত যেতিয়া বানপানী হয় তেতিয়া কেনেকুৱা ধৰণৰ পৰিবেশত মানুহবোৰ জীয়াই থাকে কেনেকুৱা ধৰণৰ অসুবিধাৰ সৃষ্টি হয় সেই কথাখিনি তোমালোকৰ সেই লেসনটো সেই নিউজ আইটেমটোত মানে ৰিপৰ্টটোত দিয়া আছে তোমালোকে কিতাপখন উলিয়াই সেই আইটেমটো চাই লবা আৰু কৈছে নেক্সটটো কৈছে যে are the problems of rural areas during floods similar to that of the urban areas তোমালোকক আকৌ কৈছে যে rural areas যেবিলাক গাঁৱৰ জেগা গাঁৱৰ ঠাইবিলাক আৰু গাঁও আৰু urban areas যেও চহৰ গাঁও আৰু চহৰ অঞ্চলৰ ফ্লাডৰ যিবিলাক প্ৰবলেম সেই প্ৰবলেম বিলাক একেনে বেলেগ সেই কথা তোমালোকক লিখিবলৈ কৈছে ঠিক আছে so here for the first activity I am giving the answers কি অসুবিধাৰ সৃষ্টি হ'ব পাৰে এটোৰ কাৰণে মই কি কৰিছো এক্টিভিটি এই পাঁচটা অসুবিধা মই ইয়াত এক্টিভিটি 1 of 5 problems faced by people of urban areas when there is flood are as follows কি হ'ব পাৰে problem এটা কৈছো যে loss of life and property ইয়াতে মই লাইভষ্টকৰ কথাটো লিখা নাই কাৰণ কি হয় আৰবান অঞ্চলত জীবজন্তু পোহাৰ ইমান সুবিধা এটা নাথাকে গৰিকে কি হ'ব পাৰে প্ৰপাৰ্টি মানে ধন মানে যিবিলাক ঘৰ দুৱাৰ নষ্ট হ'ব পাৰে বস্তু পাতি বানপানী উটুৱাই লৈ যাব পাৰে গৰিকে কি লস অফ লাইফ মানুহৰ মৃত্যু হ'ব পাৰে আৰু কি হ'ব পাৰে ধন সম্পত্তি নষ্ট হ'ব পাৰে ঠিক আছে নেক্সট হল ডিসৰাপশন ইন road and power ডিসৰাপশন মানে কি ৰাস্তা যে দুফাল হৈ যায় ৰাস্তা এটা দুফাল হৈ যোৱা অৱস্থাটো কি বুলি কোৱা হয় disruption বুলি কোৱা হৈছে disruption মানে ৰাস্তাটা যে দুফাল হৈ যায় হেতু কোৱা হৈছে আৰু কি কৈছে disruption of road and power বুলি কৈছো disruption of road and power বুলি মই ইয়াত এটোৱে বুজাইছো যে কি হয় আমাৰ ৰাস্তাবোৰ ভাগি যায় আৰু কি হয় পাৱাৰ মানে মই ইলেক্ট্ৰিসিটিৰ কথা কৈছো লাইটৰ খুঁটা ভাগি যায় কেতিয়া বহুত অঞ্চলৰ লাইটৰ খুঁটাবিলাক কি হয় নষ্ট হয় বানপানী হলে পৰি যায় বানপানীত গৰিকে আমাৰ কি হয় পাৱাৰ সাপ্লাইটো কাট হৈ যায় মানে ইলেক্ট্ৰিসিটি না পাও আমি গৰিকে হেতু এটা আমাৰ কাৰণে প্ৰবলেম হয় ইলেক্ট্ৰিসিটিৰ ওপৰত আমাৰ দৈনন্দিন জীৱন ইমানে নিৰ্ভৰশীল যে উইদাউট ইলেক্ট্ৰিসিটি উই কান্ট লিভ ঠিক আছে সো কি হৈছে ইয়াত এটা হেতু এটা আমাৰ কাৰণে প্ৰবলেম হৈ যায় ঠিক আছে এটো প্ৰবলেম অকল চহৰ অঞ্চলৰ বুলি নহয় আমাৰ গাঁৱৰ অঞ্চলতো এটো প্ৰবলেম হয় ঠিক আছে deterioration of water quality and risks to health deterioration of water quality deterioration মানে কি গুণাগুণ হ্ৰাস পোৱা আগতে যেটো আছিল পিছত হেতু নাথাকে এটা ওয়াটাৰ কোৱালিটি আমি যি ড্ৰিংকিং ওয়াটাৰ আমাৰ পানী খোৱা পানীখিনি ঠিক আছে পানী খোৱাৰ উপযোগী হৈ নাথাকে কি হয় ডিটোৰিয়েশন হয় যিবিলাক লেতেৰা বস্তু বানপানীত উপঙি আহে সেই সকলোবিলাক কি হয় আমাৰ খোৱা পানীৰ সৈতে মিশ্ৰণ হৈ পৰে কি হয় পানী খোৱাৰ উপযোগী হৈ নাথাকে গতিকে তেনে পানী খালে কি হয় ৰিস্ক টু হেলথ হয় আমাৰ স্বাস্থ্যৰ কাৰণে আমাৰ কি হৈ যায় এটা ভয়ংকৰ এটা অৱস্থাৰ সৃষ্টি হয় ঠিক আছে scarcity of food and other essential things ঠিক আছে scarcity of food মানে কি scarcity মানে নাটনি হয় কিহৰ নাটনি হয় ফুডৰ নাটনি হয় খাদ্য বস্তুৰ নাটনি হয় এটো সমস্যা আমাৰ চহৰ অঞ্চলেই হওক নাইবা গাঁও অঞ্চলেই হওক যেতিয়া বানপানী হয় সকলোৱে একে সমস্যাৰ সৃষ্টি হয় ঠিক আছে আৰু other essential things মানে আমাৰ মেডিচিনৰ অভাৱ হ'ব পাৰে নাইবা শাক পাচলিৰ অভাৱ হ'ব পাৰে মানে বহুতখিনি বস্তুৰ কি হৈ যায় আমাৰ অভাৱ হৈ যায় গতিকে আমাৰ কি হয় scarcity of food এইখিনি হল বানপানী হোৱাৰ সমস্যা loss of communication মানে কি ৰাস্তা ভাগিলে আমি ইঠাইৰ পৰা হিঠাইলৈ যাব নোৱাৰো বানপানী হোৱাৰ কাৰণে তারপরে আমাৰ কমিউনিকেশনৰ কাৰণে আমি কি ব্যৱহাৰ কৰো আজিকালি আমি মোবাইল টাৱাৰ ব্যৱহাৰ কৰো মোবাইল ফোন ব্যৱহাৰ কৰো যেটা আমাৰ কাৰেন্টে নাথাকিব তেতিয়া আমাৰ বেটাৰি চাৰ্জ নাথাকিব ল্যাপটপ চাৰ্জ নাথাকিব গতিকে আমাৰ কমিউনিকেশনৰ কি হয় অসুবিধা হয় তারপরে আমি চলাচল কৰি পেলাই গাড়ী মটৰৰ ব্যৱহাৰ কৰি আমি এঠাইৰ পৰা হিঠাইলৈ বানপানীৰ সময়ত যোৱাটো আমাৰ সমস্যাৰ সৃষ্টি হয় গতিকে আমাৰ কমিউনিকেশন সিস্টেমটো কি হৈ যায় লস হৈ যায় আমি কমিউনিকেশন কৰিব নোৱাৰা হৈ যায় গতিকে all these are the problems
in urban areas, not only in urban areas, actually in rural areas, these problems are actually same. গতিকে কি হয় এইখিনি আমাৰ প্ৰবলেম আমাৰ urban areas দেখিবলৈ পোৱা যায় ঠিক আছে তোমালোকে লিখিবা যেহেতুকে so I am going to erase all this ঠিক আছে next to আমাৰ দিছে এটা আমাক এটা কোৱেশ্চন দিছিলে ইয়াতে এটা কোৱেশ্চন আছে এটো কোৱেশ্চনত কি কৈছে are the problems of rural areas during flood similar to that of the urban areas. Kutiata is are the problems of rural areas during flood similar to that of urban areas. Rural area hoite amar urban area problem bilak eke neki he kotha to tomaleko kudise ete ami ki koisu are the problems of rural areas during flood similar to that of the urban areas. Problem bilak ami কি কি দেখো সকলোবিলাক আমি প্ৰবলেম প্ৰায়খিনি একেই হয় মাত্ৰ আৰবান এৰিয়াত অকমান প্ৰবলেমৰ আমি ডিফাৰেন্স আমি দেখিবলৈ পাওঁ হেয়াই মই ইয়াত উল্লেখ কৰি দিছো এটা প্ৰবলেম বিলাক কি হয় মই লিখিছো yes the problems of rural areas during floods almost similar to that of the urban areas খাদ্যৰ নাটনি ইলেক্ট্ৰিচিটিৰ অভাৱ হয় তাৰ উপৰি মেডিচিনৰ অভাৱ হয় কমিউনিকেশনৰ অভাৱ হয় তারপরে মই উপৰত যিখিনি মই লিখি দিছো লস অফ লাইফ এন্ড প্রপার্টি তাতে আমাৰ লাইফ স্টকটো আহি যায় যেহেতু গাঁও অঞ্চলত কি থাকে জীবজন্তু পোহনীয়া জীবজন্তু সৰহ হৈ থাকে গতিকে মানুহবিলাকৰ প্ৰত্যেকৰে ঘৰত থাকে গতিকে এইখিনি হয় ডিটোৰিয়েশন অফ ওয়াটাৰ কোৱালিটি খোৱা পানীৰ মানে বিশুদ্ধ খোৱা পানীৰ অভাৱ হয় সো অল দিস আৰ প্ৰবলেম সেম উইথ rural areas and urban areas গতিকে এইখিনি প্ৰবলেম কি হয় সমান সকলোৰে একে হয় ঠিক আছে আৰু ইয়াতকৈ বেছি মানে বেয়াহে হয় যেতে আৰবান এৰিয়াত কি হয় আমি দেখিবলৈ পাওঁ গাৰ্বেজ বিলাক কি কৰা হয় গাৰ্বেজ বিলাক দমাই থৈ দিয়ে আৰু হেগিখিনি যদি ভালদৰে মেনেজমেন্ট নকৰাৰ ফলত যেতে বানপানী হ'ব সেই বানপানী সময়ত সেই গাৰ্বেজ বিলাক কি হৈ যাব গাৰ্বেজ বিলাক উটি পেলাই আহি মানুহৰ ঘৰত সোমাব গতিকে মানুহৰ অৱস্থাটো আৰু বেছি আৰবান এৰিয়াত বেয়াহে হৈ যায় Yet I কৈছো yes the problems of rural areas during floods almost similar to that of the urban areas প্ৰায়খিনি একেই হয় যেখিনি মই ওপৰত লিখিলো প্ৰবলেম হে সকলোখিনি প্ৰবলেম যেটা আৰবান এৰিয়াত বানপানী হয় আৰু rural এৰিয়াত বানপানী হয় গাঁও আৰু চহৰ সকলোতে হে প্ৰবলেমখিনি একে হয় but we can see the amount of damages high in urban areas as these areas are densely populated so loss of life and property may be high ঠিক আছে ইয়াতে মই কৈছো যে এমাউন্ট অফ ড্যামেজেস যিখিনি আমাৰ ক্ষয়ক্ষতি হয় তাৰ পৰিমাণটো হয়তো আৰবান এৰিয়াত কি হ'ব পাৰে বেছি হ'ব পাৰে আৰবান এৰিয়াত যেহেতুকে কি হয় মানুহবিলাক খুব ঘন কৈ থাকে আৰু তাত মানে মানুহৰ মৃত্যু হোৱাৰ সংখ্যাটো আমাৰ কি হ'ব পাৰে বেছি হ'ব পাৰে নাইবা প্ৰপাৰ্টি যিবিলাক আমাৰ ধন সম্পত্তি থাকে নাইবা দোকান চুকান বিলাকত গৈ পেলাই যদি বানপানী সময় তাত থকা বস্তুপাতি যিবোৰ নষ্ট হ'ব তাৰ পৰিমাণটো কি হ'ব পাৰে এমাউন্টটো সৰহ হ'ব পাৰে কিন্তু গাঁৱত কি হয় গাঁৱত যেহেতু মানুহবিলাক ইমান ডেন্সলি পপুলেটেড নহয় ইঘৰৰ পৰা সিঘৰ মানুহৰ মাজত কি হয় ডিফাৰেন্স থাকে আৰু কি হয় মানুহবিলাকে ইমান ডেন্সলি পপুলেশন নোহোৱাৰ কাৰণে মানুহবিলাকৰ লস অফ লাইফটো কম হোৱাৰ চান্স থাকে ঠিক আছে তেতিয়াহলে কি হয় আৰু কৈছে and in some urban areas garbages are not managed properly so during flood the pile of garbage make the situation more worse সেইখিনি কি হয় উটি গুছি আহে যেতিয়া আমাৰ আৰবান এৰিয়া বিলাকত আমি যেতিয়া টাউন চহৰলৈ আমি যেতিয়া যাওঁ তেতিয়া আমি দেখিবলৈ পাওঁ মানুহবিলাকে কি কৰে গাৰ্বেজ বিলাক যিবিলাক আমাৰ অদৰকাৰী মানে জাবৰ জুথৰ আছে সেইবিলাক টাউনৰ মাজতে কি কৰে দমাই পেলাই থৈ দিয়াৰ ফলত কি হয় যদি কেনেবাকে হঠাৎ বানপানী আহে তেতিয়াহলে সেই জাবৰ জুথৰখিনি কলৈ যাব বানপানী উটুৱাই লৈ আহিব উটুৱাই পেলাই গোটেই চহৰখনৰ যিমান মানুহৰ ঘৰ আছে ৰাস্তা পদূলি আছে সবতে কি কৰিব সেইখিনি উটুৱাই পেলাই মানুহৰ ঘৰে সোমুৱাই দিব তেতিয়া আমাৰ পৰিৱেশটো কেনেকুৱা হৈ যাব তেতিয়া আমাৰ পৰিৱেশটো খুবেই অস্বাস্থ্যকৰ হৈ যাব আমাৰ কাৰণে কি হ'ব আমাৰ স্বাস্থ্যৰ কাৰণে মানে এটা মানে সচেতন যদি নহওঁ আমি তেতিয়াহলে আমাৰ স্বাস্থ্যৰ কাৰণে এটা কি হ'ব অহনি সংকেত আমাক দিব ঠিক আছে গতিকে আমাৰ পৰিৱেশটো কি হৈ যায় মোৰ ওয়াৰ্স হৈ যায় ঠিক আছে এইটো হল আমাৰ 1 নম্বৰ এক্টিভিটিৰ কি হয় এক নম্বৰ এক্টিভিটিটোৰ আনসাৰ হয় ঠিক আছে নেক্সট এটা কি কৈছে 2 নম্বৰ এক্টিভিটিটোত কি কৈছে লেটস ৰিড দ্য ফলোইং প্যাৰাগ্ৰাফ It rained heavily all week. The swelling water of the Brahmaputra continued rising. এটা কৈছে এক্টিভিটিটোত লেটস ৰিড দ্য ফলোইং প্যাৰাগ্ৰাফ এই প্যাৰাগ্ৰাফটো তোমালোকক পঢ়িব দিছে আৰু পঢ়ি পেলাই কি কৰিব কৈছে এই তিনটা যে প্ৰশ্ন দিছে এই তিনটা প্ৰশ্ন তোমালোকক কৰিবলৈ কৈছে চাৰিটা অপচন দিয়া আছে আৰু এই চাৰিটা অপচনৰ পৰা কোনটো শুদ্ধ হ'ব হেতু আমাক লিখিবলৈ দিছে ঠিক আছে ইয়াতে কি কৈছে ইট ৰেইন হেভিলি অল উইক গোটেই সপ্তাহটো কি দি আছে
বৰষুণ দি আছে আৰু বৰষুণো কেনেকৈ দিছে খুব ডাঙৰকৈ বৰষুণ দিছে The swelling water of Brahmaputra continued rising swelling water মানে পানীখিনি কি হৈছে উফন্দি উঠি আহিছে continued rising উফন্দি উঠা পানীখিনি আৰু কি হৈছে ব্ৰহ্মপুত্ৰৰ পানীখিনি আৰু ওপৰলৈ উঠি আহি আছে panic gripped Sitolia and its neighboring villages মানুহবিলাকৰ যেতিয়া বানপানী হোৱাৰ আগৰ অৱস্থাটো মানুহবিলাক যেতিয়া আমাৰ যিবিলাক নদী কাষৰীয়া মানুহ তেওঁলোকৰ কি হয় সেই সময়ত খুব এটা ভয় ভাৱ এটাৰ সৃষ্টি হয় গতিকে সেই তেনেকুৱা ভয় চিতলীয়া গাঁওখনত কি হৈ গ'ল তেতিয়াহ'লে যেতিয়া বানপানী ব্ৰহ্মপুত্ৰৰ পানী উফন্দি ওপৰলৈ উঠি আহি আছে গাঁৱৰ মানুহখিনিয়ে লক্ষ্য কৰি আছে আৰু তেতিয়া তেওঁলোকৰ মাজত কি হৈছে তেওঁলোকৰ গাঁৱৰ মানুহবিলাকৰ মাজত এটা ভয় উত্তেজনাৰ এটা সৃষ্টি হৈছে কাৰণ তেওঁলোকে ভাবিছে যে যিকোনো মুহূৰ্ততে ব্ৰহ্মপুত্ৰৰ বান্ধটো মানে মথাউৰিটো ভাঙিব পাৰে আৰু আমাৰ গাঁওখনত কি হ'ব পাৰে বানপানী হ'ব পাৰে তো গতিকে তেওঁলোকে কি হৈছে ভয় খাই আছে Khoghen's village Borgaon was not far from there Khoghen's village Borgaon খগেনৰ গাঁওখনৰ নাম কি বৰগাঁও গতিকে সেই গাঁওখন কি ব্ৰহ্মপুত্ৰৰ পৰা বহুত বেছি দূৰত নাই গতিকে তাত কি হ'ব বানপানী হ'লে প্ৰথম খুন্দাটো তাতেই পৰিব আৰু তাত পৰাৰ লগে লগে কি হ'ব তাৰ মানুহবিলাকৰ খুবেই অসুবিধাৰ সৃষ্টি হ'ব খুব বহুত ক্ষয়ক্ষতি হোৱাৰ সম্ভাৱনা আছে গতিকে ইয়াতে কি কৈছে এতিয়া এই দুটা লাইন দি পেলাই তোমালোকক এটা সুধিছে যে now let's find out and tick the correct option from those given as answers to the following question এটা চাৰিটা অপচন দিয়া আছে চাৰিটা অপচনৰ পৰা কি কৰিব লাগে এতিয়া আমাক কি কৰিব লাগে যে আমাৰ যেটো আমাৰ শুদ্ধ উত্তৰ হেতু আমাক বাছি উলিয়াবলৈ কৈছে The season in which it rains heavily is এতিয়া কৈছে যে কোনটো সময়ত বেছিকৈ বৰষুণ দিয়ে সময়টো হ'ল আমাৰ মনসুন ঠিক আছে Why did panic grip Sitolia panic যেতে মানুহবিলাকৰ মাজত কিয় ভয় ভাৱটো Sitolia villageৰ মানুহবিলাকৰ মাজত কিয় মানে ভয় ভাৱটো সৃষ্টি হৈছিল এতিয়া ইয়াতে লিখিব লাগিব যে the Brahmaputra continued rising ব্ৰহ্মপুত্ৰ কি হৈছিল অনবৰতে ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি আছিল সেই কাৰণে কি হৈছিল আমাৰ Sitolia গাঁওখনৰ মানুহবিলাকৰ মাজত কিহৰ সৃষ্টি হৈছিল উত্তেজনাৰ ভয় ভাৱৰ সৃষ্টি হৈছিল What happened when it rained heavily all week গোটেই সপ্তাহটো যদি বৰষুণ দি থাকে তেতিয়াহলে কি হ'ব পাৰে The water levels of the Brahmaputra river went down ব্ৰহ্মপুত্ৰৰ পানী তললৈ কমি যাব The swelling water of the Brahmaputra continued rising বাঢ়ি যোৱা পানীখিনি ওপৰলৈ আৰু ওপৰলৈ উঠিব The villagers of Sitolia were not panic গাঁৱৰ মানুহবিলাকে Sitolia গাঁৱৰ মানুহবিলাকৰ মানুহবিলাক মানে ভয় খোৱা নাছিল There was no flood in Borgaon village তাত বৰগাঁৱত বানপানী হোৱা নাছিল ইয়াতে শুদ্ধ উত্তৰ কি হ'ব The swelling water of Brahmaputra continued rising যেতিয়া বেছিকৈ বৰষুণ দিয়ে গোটেই সপ্তাহটো বৰষুণ দিয়ে তেতিয়াহলে কি হ'ব ব্ৰহ্মপুত্ৰৰ পানীখিনি আৰু বেছি ওপৰলৈ উঠি গৈ থাকিব মানে বাঢ়ি থাকিব গতিকে আমাৰ কি হ'ব যদি গাঁও কাষৰ নদী কাষৰীয়া গাঁওবোৰ আছে তেওঁলোকৰ অনবৰতে এটা ভয় ভাৱ থাকিব কাৰণ যিকোনো মুহূৰ্ততে মথাউৰি ভাঙি বানপানী হ'ব পাৰে আৰু তেওঁলোকৰ কি হ'ব তেওঁলোক মানে অসুবিধাৰ সন্মুখীন হ'ব পাৰে অসুবিধা মানে অকমান অসুবিধা নহয় বহুত বেছি অসুবিধাৰ সন্মুখীন হ'ব পাৰে এটা আনসাৰখিনি মই ইয়াত লিখি দিছো The season in which rain is heavily is monsoon ইয়াতে মই উত্তৰখিনি তিনিটা প্ৰশ্ন লিখি দিছো তোমালোকে চাই লবা Why did panic grip in Sitolia এখিনিও মই লিখি দিছো Next to হৈছে What happened when it rained heavily all week এখিনিও মই এই গুটেগিটা কোৱেশ্চনৰ কি কৰিছো আনসাৰখিনি ইয়াতে লিখি দিছো ঠিক আছে Next to চাও The lesson The Prince of Panidihing is a story of a flood in a rural area called Sitolia ঠিক আছে এটা অঞ্চল আছে নামটো কি Sitoliaৰ বিষয় আমাৰ Prince of Panidihing is a story of flood in a rural area called Sitolia Sitolia নামৰ গাঁওখনৰ এটা মানে পাঠ হয় তো Prince of Panidihing যেটোত মানে কি বৰ্ণনা কৰিছে এজন লৰাৰ কথা বৰ্ণনা কৰিছে ঠিক আছে The village of Sitolia is located in the Panidihing area of Sibsagar district in Upper Assam উজনি অসমৰ কি হৈছে Panidihing Sibsagarৰ Panidihing নামৰ ঠাইখনত Panidihing নামৰ জাগা টুকুৰাত কি আছে Sitolia villageখন আছে Sitolia গাঁওখন আছে Let's read the following few lines about Panidihing এটা কি কৈছে তোমালোকক ইয়াতে এই লাইন কেটা দিছে ইয়াতে কি কৰিছে লাইন কেটা দি পেলাই তোমালোকক এই লাইন কেটা পঢ়িবলৈ কৈছে কি কৈছে ইয়াতে শুনুছুনা Located in Sibsagar district in Assam Panidihing is famous for Panidihing wildlife sanctuary ইয়াতে কি কৈছে Located in Sibsagar district in Assam Panidihing is famous for Panidihing wildlife sanctuary
ঠিক আছে অভয়াৰণ্যৰ কাৰণে কি হৈছে পানীদিহিং নামৰ অভয়াৰণ্যখনৰ কাৰণে এই পানীদিহিং জেগা টুকুৰা শিৱসাগৰত অৱস্থিত পানীদিহিং জেগা টুকুৰা বিখ্যাত বুলি কৈছে ইট ইজ 22 কিলোমিটাৰ এৱে ফ্ৰম শিৱসাগৰ টাউন আৰু এই পানীদিহিং নামৰ জেগা টুকুৰা পানীদিহিং নামৰ ঠাই টুকুৰা কি হয় শিৱসাগৰ টাউনৰ পৰা কিমান কিলোমিটাৰ দূৰত 22 কিলোমিটাৰ দূৰত This protected area was established as bird sanctuary in 1996 by the government of Assam. আৰু এই পানীদিহিং wildlife sanctuary এতিয়া wildlife sanctuary হৈছে আগতে ইয়া এখন কি আছিল 1996ত এখনক কি কৰা হৈছিল bird sanctuary হিচাপে চৰাই সংৰক্ষণৰ কাৰণে এখন সংৰক্ষণ কৰা হৈছিল ঠিক আছে let's try to know from different sources more about the birds and wildlife found in the Panidihing wildlife sanctuary ইয়াতে তোমালোকক এটা এক্টিভিটি কৰিবলৈ দিছে যেটো ইয়াত লিখিবলৈ কোৱা নাই কিন্তু তোমালোকক জানিবলৈ কৈছে যে Panidihing wildlife sanctuary খনক Panidihing অভয়াৰণ্যত কি কিনো জীৱ-জন্তু পশু-পক্ষী পোৱা যায় সেইখিনি বিষয়ে তোমালোকক বিভিন্ন সোৰ্সৰ পৰা জানি পেলাই তোমালোকক এই এক্টিভিটিটো কৰিবলৈ কৈছে এতিয়া তোমালোকৰ এক্টিভিটিটো হ'ল এটো যে just think and write a few lines on what might happen to the wildlife during the monsoon season এতিয়া কৈছে যে তোমালোকে ভাবাচোন আৰু লিখা কেইটামান লাইন লিখা যদি বাৰিষা কালত মানে wildlife sanctuary বা ৰাষ্ট্ৰীয় উদ্যানত যেতিয়া বানপানী হয় তেতিয়া তাত থকা জীৱ-জন্তু বিলাকৰ কি অৱস্থা হ'ব পাৰে সেই বিষয়ে তোমালোকক ইয়াত কেইটামান লাইন লিখিবলৈ কৈছে ঠিক আছে এতিয়া মই চাইছো ইয়াতে কি পোৱা যায় বহুত ধৰণৰ হাঁহ পোৱা যায় পানীদিহিঙত কি পোৱা যায় বহুত ধৰণৰ হাঁহ পোৱা যায় ৰাজহাঁহ পাতি হাঁহ তেনেকুৱা ধৰণৰ হাঁহ বিলাক ইয়াত পোৱা যায় তাৰ উপৰি ইয়ালে কি আহে পৰিভূমি চৰাই বিলাক ইয়ালৈ আহে যিবিলাক পৰিভূমি চৰাই মানে মাইগ্ৰেটৰী বাৰ্ড যিবিলাক মানে অলপ দিন ইয়াত থাকে খাদ্য বস্তু যেতিয়া তেওঁলোকৰ নিজৰ জাগাটোত অভাৱ হয় তেতিয়া ইয়ালৈ আহে তেনেকুৱা ধৰণৰ পৰিভূমি চৰাই ইয়াত আমি দেখিবলৈ পাওঁ আৰু ইয়াত হাতী পোৱা যায় কি পোৱা যায় হাতী পোৱা যায় ইয়াতে এটা কথা মই ক'ব বিচাৰো wildlife sanctuary আৰু national park দুইটাৰ মাজত এটা মানে দুইটাৰ মাজত ডিফাৰেন্স আছে আৰু সেই ডিফাৰেন্স খিনি কি তোমালোকে যদি জানিবলৈ বিচাৰা মোৰ এটা ভিডিও আছে যেটো মই লিংকটো ইয়াৰ লগত লগাই দিম তোমালোকে চাই ল'ব পাৰিবা ইয়াতে অকনমান মই কৈ থওঁ wildlife sanctuary অভয়াৰণ্য হেবিলাক হয় যিবিলাক সংৰক্ষিত হয় কিন্তু তাতে কি হয় মানুহে গৈ পেলাই মানে খৰি খেৰ বুটলিব গৈ পাৰে খৰি খেৰ আনিব গৈ পাৰে কিন্তু যিবোৰ ৰাষ্ট্ৰীয় উদ্যান হয় ৰাষ্ট্ৰীয় উদ্যান বিলাক কি হয় ৰাষ্ট্ৰীয় উদ্যান বিলাকক সম্পূৰ্ণৰূপে সংৰক্ষিত হয় আৰু তাত যিকোনো মুহূৰ্ততে মানুহৰ প্ৰৱেশ কৰিব নোৱাৰে অনুমতি লৈহে আমি প্ৰৱেশ কৰিব পাৰো ঠিক আছে যদি আমি কাজিৰঙালৈ যাওঁ কাজিৰঙালৈ যোৱাৰ আগত আমি কি কৰিব লাগে আমি তাৰ কৰ্তৃপক্ষৰ পৰা আমি অনুমতি ল'ব লাগে তেতিয়াহে আমি কাজিৰঙাত আমি প্ৰৱেশ কৰিব পাৰো কাজিৰঙাখন কি হয় এখন ৰাষ্ট্ৰীয় উদ্যান হয় আৰু পানীদিহিং এতিয়া কি কৈছে এখন wildlife sanctuary অভয়াৰণ্য হয় গতিকে wildlife sanctuary লৈ যাবলৈ আমাক অনুমতি প্ৰয়োজন নহয় আৰু মানুহে তালৈ যাব পাৰে আৰু তাত ওচৰ থকা মানুহখিনিয়ে গৈ তাৰ পৰা খৰি বা অন্যান্য দৰকাৰী যিবোৰ বন্য বস্তু সেইখিনি আমি তাৰ পৰা সংগ্ৰহ কৰিব পৰাত কোনো বাধা নাথাকে ঠিক আছে কিন্তু বাধা নাথাকিলেও এনেকুৱা ধৰণে তেওঁলোকে কামবোৰ কৰিব লাগিব যেটোত মানে যাতে তাত থকা বন্যপ্ৰাণী সমূহৰ একো অসুবিধাৰ সৃষ্টি নোহোৱাকৈ মানুহে তেওঁলোকৰ দৰকাৰী বস্তু তাৰ পৰা সংগ্ৰহ কৰিব পাৰিব কিন্তু ৰাষ্ট্ৰীয় উদ্যানত গৈ আমি কোনো কাৰণতে আমি তেনে ধৰণে আমি প্ৰৱেশ কৰি কাটি কুটি বস্তু আনিব নোৱাৰো ঠিক আছে গতিকে যদি তোমালোকে আৰু অধিক জানিবলৈ বিচাৰা তেতিয়াহলে মোৰ ভিডিওটো চাই লবা ঠিক আছে এতিয়া এই কোৱেশ্চনটো just think and write a few lines on what might happen to wildlife during the monsoon seasonত মানে যিখিনি জীৱ-জন্তু থাকে অভয়াৰণ্য হওক ৰাষ্ট্ৰীয় উদ্যানতে হওক যদি তাত বানপানী হয় তেতিয়ানো সেই জীৱ-জন্তু বিলাকে কি কি অসুবিধাৰ সন্মুখীন হ'ব সেই বিষয়ে তোমালোকক ইয়াত লিখিবলৈ কৈছে ঠিক আছে ইয়াতে কি কি অসুবিধাৰ সন্মুখীন হ'ব during monsoon season wildlife face the following problems কি প্ৰবলেম হ'ব পাৰে এক নম্বৰ প্ৰবলেমটো মই ইয়াত লিখিছো during monsoon season wildlife face acute scarcity of food as most of the grazing fields are underwater যেহেতুকে তা যিবোৰ মানে তৃণভোজী প্ৰাণী তেওঁ সেইবিলাকে কি কৰিব ঘাঁহ খাবলৈ নাপায় কাৰণ ঘাঁহ কি হয় যিবিলাক আমাৰ ঘাঁহ থকা অঞ্চল সেইবিলাক পানীৰ তলত থাকে গতিকে সিহঁতৰ কি হয় পাৱা খাদ্য বস্তুৰ অভাৱ হ'ব আৰু নেক্সট হ'ল যে due to the shortage of high grounds some animals swept away যেহেতু
যদি বনাঞ্চলৰ মানে অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যানৰ মাজত বহুত বেছিকৈ যদি ওখ ঠাই নাথাকে তেতিয়াহ'লে তাহাঁতৰ জীৱ জন্তুবিলাকৰ থকা ঠাইৰ অভাৱ হ'ব আৰু বহুত জীৱ জন্তু কি হ'ব পাৰে উটাই লৈ যাব পাৰে বানপানীৰ সৈতে উটুৱাই লৈ যাব পাৰে মানে মৃত্যু হ'ব পাৰে ঠিক আছে ইন চাৰ্চ অফ ফুড অৰ সেভ হেবিটেট ওয়াইল্ড এনিমেলছ may be trapped by poachers in search of food যেতিয়া তাহাঁতি বাহিৰলৈ সেফ হেবিটেট বিচাৰি তাহাঁতি বাহিৰলৈ ওলাই আহিব তেতিয়া কি কৰিব পাৰে আমাৰ যিবোৰ শিকাৰী থাকে চোৰাং শিকাৰীবিলাকে কি কৰিব পাৰে সিহঁতক ধৰি ল'ব পাৰে sometimes wild animals roar in living areas of people and in fear they kill them brutally আৰু যেতিয়া মানুহৰ মাজলৈ ওলাই আহিব যেতিয়া ভয় খাই পেলাই যেতিয়া থকা জায়গা নাথাকিব তাহাঁতৰ তেতিয়া তাহাঁতি মানুহ থকা জায়গালৈ ওলাই আহিলে মানুহবিলাকে কি কৰিব তাহাঁতক মাৰি পেলাব পাৰে বা মাৰিয়ে পেলায় ঠিক আছে এই কেইটা হ'ল আমাৰ মনসুন সিজনত আমাৰ ওয়াইল্ড লাইফ বিলাকে সন্মুখীন হোৱা অসুবিধা ঠিক আছে নেক্সটটো আমাৰ হ'ব লাগিছিল 4 নম্বৰ ইয়াতে কিন্তু কি কৰিছে এটো 5 নম্বৰ বলে দিছে let's read the story the prince of Panidihing and then write out the points that justify that young man in the story Khagen is as brave fellow as a prince ইয়াতে কৈছে let's read the story so মই ধৰি লৈছো যে তোমালোকে prince of Panidihing যেটো পাঠ হেতু তোমালোকে পঢ়িছে এতিয়া তোমালোকক পইণ্ট কিটা উলিয়াবলৈ কৈছে যে কিটা পইণ্টৰ পৰা তোমালোকে যে কিটা মানে কথাৰ পৰা তোমালোকে কি কৰিব পাৰা জাস্টিফাই কৰিব পাৰা যে খগেন এজন কি এজ এ ব্ৰেভ ফেলো এজন সাহসী আৰু এজন সাহসী ৰাজকুমাৰ সাহসী হোৱাৰ উপৰিও এজন সাহসী ৰাজকুমাৰ হোৱাৰ উপৰিও তেওঁ এজন সাহসী ব্যক্তি বুলি তোমালোকক জাস্টিফাই কৰিবলৈ দিছে ঠিক আছে ইয়াৰে আনসাৰটো কি হ'ব Khagen is as brave fellow as a prince because Khagen এজন মানে ৰাজকুমাৰ হোৱাৰ উপৰিও কি হয় প্ৰিন্স অফ পানিডিং বুলি কৈছে তেওঁক এজন পানিডিঙৰ ৰাজকুমাৰ বুলি কৈছে তাৰ উপৰিও তেওঁ এজন কি হয় এজন সাহসী ব্যক্তি হয় কেনেকৈ আমি গম পাইছো কাৰণ কেটা আমাৰ এইটা at a very young age Khagen shows his responsibility towards the society এটা যেতিয়া তেওঁৰ বয়স ইমান কম বয়সতে তেওঁ কি কৰিছে খগেনে সোসাইটিৰ প্ৰতি সমাজৰ প্ৰতি তেওঁৰ ৰেসপন্সিবিলিটি তেওঁৰ যে দায়িত্ব সেই দায়িত্ববোধ দেখুৱাইছে এটো এটা কাৰণ 2 নম্বৰটো হ'ল he is very quick in a response and taking decision at no time in hazardous situation যেতিয়া আমাৰ অসুবিধা যেতিয়া আমাৰ খুবে বেছি মানুহৰ অসুবিধা হোৱা এটা পৰিস্থিতিৰ সৃষ্টি হয় মানে প্ৰাকৃতিক যিবিলাক দুৰ্যোগৰ সময়ত ধৰা ভূমিকম্পই হওক বা বানপানী হওক তেনেকুৱা সময়ত আমাৰ কি কৰিছে আমাৰ খগেনে আমাক কুইক ৰেসপন্স দিছে তেনেকুৱা পৰিবেশৰ প্ৰতি কেনে ধৰণে কৰিলে কেনে ধৰণে আমাৰ সেই মানুহবিলাকক উদ্ধাৰ কৰিব পৰা যায় হেনেকুৱা ধৰণৰ এটা পৰিবেশৰ প্ৰতি তেওঁ কি কৰিছে খুব মানে তৎক্ষণাত এটা ডিসিশন লৈছে গতিকে তেওঁৰ হেতু কুইক ৰেসপন্স যেটো আছে কুইক এন্ড ৰেসপন্স যেটো আছে হেতুৰ পৰা আমি গম পাইছো যে তেওঁ এজ এ ব্ৰেভ not only a prince but also a brave fellow আৰু কি কৰিছে he has deep understanding of the seriousness of the natural calamity আৰু তেওঁৰ কি আছে যে প্ৰাকৃতিক দুৰ্যোগত কেনেকুৱা ধৰণৰ মানে সিৰিয়াসনেস কেনেকুৱা ধৰণৰ মানে মানুহৰ অসুবিধা হ'ব পাৰে কেনেকুৱা ধৰণৰ এটা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কেনেকুৱা ধৰণৰ এটা মানুহৰ অসুবিধা আৰু মানুহে কেনেকুৱা দুৰ্যোগৰ সন্মুখীন হ'ব পাৰে সেই কথাটোৰ ওপৰত তেওঁ এটা কি আছে সিৰিয়াস মানে থিংকিং আছে next to কৈছো যে he is always ready to help the needy people by putting his own life in danger আৰু হি সদায় কি হৈছিল আমাৰ খগেন কি হৈছিল সদায় হাজু হৈ আছিল কেনে হাজু হৈ আছিল তেওঁ নিজৰ জীৱনক তুচ্ছ কৰি হলেও মানে বিপদত পেলাই হলেও তেওঁ কি কৰিব যাৰ প্ৰয়োজন হয় তাক ৰক্ষা কৰিব ইয়াৰ উদাহৰণটো আমি যেতিয়া আমি লেসনটো আমি পঢ়ি থাকো তেতিয়া আমি এটা উদাহৰণ পাইছো যেতিয়া মনি বাইদেউ ডুবি গৈছিল পানী যেতিয়া ডুব গৈছিল ডুব যাও হৈছিল তেতিয়া কি হ'ল আমাৰ খগেনে গৈ পেলাই কি কৰিছিল হাতুৰি পেলাই তেওঁ সেই বিপদৰ পৰা উদ্ধাৰ কৰিছিল গতিকে এইটো এটা কাৰণ যাৰ পৰা আমি যেটোৰ পৰা আমি গম পাও যে খগেন এজন কি হয় সাহসী ব্যক্তি হয় ঠিক আছে এই কেটা হ'ল তোমালোকৰ 5 নম্বৰ এক্টিভিটি হ'ব লাগিছিল 4 কিন্তু ইয়াতে কি কৰিছে 5 নম্বৰ বুলি দিছে ঠিক আছে নেক্সট টু হ'ল লেটস think of some qualities that Khagen the young man in the story the prince of Panidihing had and then complete the following ইয়াতে কৈছে যে খগেনৰ যিবিলাক কোৱালিটি আছে প্ৰিন্স অফ পানিডিং খগেনৰ যেটো ষ্টৰী সেই ষ্টৰীটো পঢ়াৰ পিছত তোমালোকে কেইটামান আমাক কি কৰিব লাগে কোৱালিটি মানে গুণ লিখিব লাগে যি কেইটা গুণৰ দ্বাৰা তোমালোকে এজনী সাহসী ছোৱালী বা এটা সাহসী ল'ৰা তোমালোকে চিনাক্ত কৰিব পাৰা
সেই গুণকেইটা কি হ'ব পাৰে ইয়াত A B C D এই চাৰিটা অপচন দি থৈছে ইয়াতে তোমালোকে এই চাৰিটা মানে ঠাইত কি কৰিবলৈ চাৰিটা কোৱালিটি তোমালোকে ইয়াত লিখিব লাগে গুণ লিখিব লাগে ঠিক আছে ইয়াতে মই অসমীয়াটো লিখি দিছোঁ তোমালোকে যাতে সুবিধা হয় বুজিবলৈ ঠিক আছে এই ব্ৰেভ গাৰ্ল অৰ বয় ইজ ওৱান এজনী সাহসী ছোৱালী বা এজন সাহসী ল'ৰা তেওঁক বুজায় যাৰ মৃত্যুলৈ ভয় নাই হু হেভ ন' ফিয়াৰ টু ডাই নেক্সটটো কৈছোঁ হু শ্ব'জ কম্পেশ্যনেট যি দয়ালু হয় ঠিক আছে হু ইজ কনফিডেণ্ট যি আত্মবিশ্বাসী হয় আত্মবিশ্বাসী মানে যিয়ে নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস থাকে যে তেওঁ কামটো কৰিব পাৰিবই তেনেকুৱা ধৰণৰ মানুহবিলাক কি হ'ব পাৰে এই ব্ৰেভ গাৰ্ল অৰ বয় হ'ব পাৰে আৰু কৈছে হু হেজ ষ্ট্ৰং ডিটাৰমিনেশ্যন এণ্ড কমিটমেণ্ট যাৰ মনৰ দৃঢ়তা সবল আৰু যি নিজকে যিকোনো পৰিস্থিতিত সমৰ্পণ কৰিব পাৰে নিজৰ বিপদ হ'লেও তেওঁ কি কৰিব পাৰে বিপদত পেলাই হ'লেও বেলেগক যেতিয়া সহায় কৰিবলৈ সাজু হৈ থাকিব তেনেকুৱা মানুহবিলাকে কি হয় ব্ৰেভ গাৰ্ল অৰ ব্ৰেভ বয় বুলি মই কৈছোঁ ঠিক আছে এইকেইটা হ'ল তোমালোকৰ ব্ৰেভ গাৰ্ল আৰু ব্ৰেভ বয় যেটা গুণ লিখিবলৈ কৈছে সেইকেইটা ঠিক আছে নেক্সটটো কৈছে এইটো গ্ৰামাৰৰ এক্টিভিটি হয় লেটছ ৰিড দ্য ফলোয়িং সেন্টেন্সেছ এণ্ড ন'টিছ দ্য ইউজ অফ আণ্ডাৰলাইন ৱৰ্ড in his sentences. Yet Khoghan quickly grabs the situation. The word quickly gives the information about the manner of the act of grasping. ঠিক আছে ইয়াতে কি কৈছে কুইকলিটোৱে কি কৈছে চিটুৱেশ্যনটো কেনেকুৱা হ'ব সেইটো অনুমান গ্ৰেপছ কৰিব পাৰিছে মানে অনুমান কৰিব পাৰিছে কুইকলিটোৱে কিমান খৰকে অনুমান কৰিব পাৰিছে বুলি কৈছে ইয়াতে গ্ৰেপছটো কি হয় এইটো ভাৰ্ব হয় আৰু ভাৰ্বটো মানে অনুমান কৰাটো কি কৰিছে কুইকলি কিমান খৰকে অনুমান কৰিছে ঠিক আছে খগেন গ্ৰেপছ দ্য চিটুৱেশ্যন বুলিও লিখিব পাৰিলেহেঁতেন নাই লিখা কি লিখিছে খগেন কুইকলি গ্ৰেপছ দ্য চিটুৱেশ্যন খগেনে খুব ফটকৈ মানে পৰিস্থিতিটো অনুমান কৰি লৈছে ঠিক আছে হি হেড ডান ইট অলৰেডি সি কামটো ইতিমধ্যে কৰিলে দ্য ৱৰ্ড অলৰেডি টেলছ এবাউট দ্য টাইম অফ ডুইং চামথিং ইয়াত অলৰেডিটোৱে কি বুজাইছে কিবা এটা কাম কেতিয়া কৰিলে সেই কথা বুজাইছে নেক্সটটো দিছে হি উইল ষ্টে হিয়াৰ তেওঁ ইয়াত থাকিব দ্য ৱৰ্ড হিয়াৰ গিভছ দ্য ইনফৰমেশ্যন এবাউট দ্য প্লেচ পজিশ্যন অফ দ্য ষ্টে তেওঁ ক'ত থাকিব তেওঁ ইয়াত থাকিব ইয়াত থকা মানে তেওঁ কি কৈছে তেওঁ ক'ত থাকিব তেওঁ জেগা টুকুৰা ঠাই টুকুৰাৰ বিষয়ে ইয়াত কৈছে বাক্যটোত হি ষ্টিয়াৰ্ড দ্য ব'ট টুৱাৰ্ডছ দ্য ডিছপেঞ্চাৰী দ্য ৱৰ্ড টুৱাৰ্ডছ টেলছ এবাউট দ্য ডাইৰেকশ্যন অফ দ্য মুভমেণ্ট অফ দ্য ব'ট ইয়াৰ হি ষ্টিয়াৰ্ড দ্য ব'ট টুৱাৰ্ডছ দ্য ডিছপেঞ্চাৰী মানে কি হস্পিটেলখনৰ পিনে টুৱাৰ্ডছ মানে পিনে তেওঁ কি কৰিলে নাওখন ঘূৰালে গতিকে ইয়াত টুৱাৰ্ডছটোৱে দেখুৱাই দিছে কোনটো দিশত তেওঁ নাওখন ঘূৰালে পূব পশ্চিম উত্তৰ দক্ষিণ বা কোনটো দিশত টুৱাৰ্ডছ শব্দটোৱে কি কৰিছে ডাইৰেকশ্যনটো বুজাইছে we shall never be able to repay you the word never gives information about the frequency of repayment আমি তোমাৰ উপকাৰ কেতিয়াও কৃতজ্ঞ মানে তোমাৰ কৃতজ্ঞ মানে কেনেধৰণে কৃতজ্ঞতা জনাম তাৰ কোনো ভাষা নাই আৰু আমি তোমাৰ উপকাৰ কেতিয়াও পাহৰিব নোৱাৰোঁ বা তোমাৰ উপকাৰক আমি আমাৰ যিকোনো বস্তু দি আমি ৰিপে কৰিব নোৱাৰোঁ সেই কথাটো বুজাইছে নেভাৰটোৱে কি বুজাইছে তেতিয়াহ'লে গিভছ ইনফৰমেশ্যন এবাউট দ্য ফ্ৰিকুৱেঞ্চি অফ ৰিপেমেণ্ট ফ্ৰিকুৱেঞ্চি মানে কিমান পৰিমাণত আমি তোমাক মানে ঘূৰাই দিম সেইটো আমি কৰিব পৰা নাই নেভাৰ শব্দটোৱে আমাক কেতিয়াও নোহোৱা বুজাইছে ঠিক আছে হি ষ্ট্ৰং এনাফ টু ষ্টিয়াৰ দ্য ৰাফ্ট দ্য ৱৰ্ড এনাফ চেইজ এবাউট দ্য ডিগ্ৰী অফ ষ্ট্ৰেংথ টু ষ্টিয়াৰ দ্য ৰাফ্ট হি ষ্ট্ৰং এনাফ টু ষ্টিয়াৰ দ্য ৰাফ্টখন মানে ঘূৰাবলৈ বা ৰাফ্টখন ষ্টিয়াৰ কৰিবলৈ তেওঁৰ কিমান আছে যথেষ্ট এনাফ মানে যথেষ্ট শক্তি আছে সেই কথাটো বুজাইছে আৰু এইটো কি বুজাইছে ডিগ্ৰী অফ ষ্ট্ৰেংথ কিমান পৰিমাণৰ তেওঁৰ শক্তি আছে সেইটো বুজাইছে হুৱেৰ আৰ ডাম্বৰু ধন এণ্ড আব্বাছ ইয়াতে কি কৈছে হুৱেৰ আৰ ডাম্বৰু ধন এণ্ড আব্বাছ হুৱেৰ ইজ এ কুৱেশ্যন ৱৰ্ড ডেট ছিক্স ইনফৰমেশ্যন এবাউট চামথিং অৰ চামৱান হুৱেৰটোৱে কি বুজাইছে তেতিয়াহ'লে হুৱেৰটোৱে বুজাইছে প্ৰশ্ন সুধিছে হুৱেৰটোৱে কৈছে যে ক'ত আছে ডম্বৰু ধন আৰু আব্বাছ ক'ত আছে এইখিনি বুজাইছে এতিয়া কৈছে যে দ্য আণ্ডাৰলাইন ৱৰ্ডছ ইন দ্য চেণ্টেন্সেছ এবভ টেল আছ মোৰ এবাউট দ্য ডুইং ৱৰ্ডছ ছেইং ৱৰ্ডছ ইন দ্য ৰেচপেক্টিভ চেণ্টেন্সেছ ইয়াতে কি কৰিছে এই আণ্ডাৰলাইন কৰা শব্দবিলাকে কি কৰিছে ডুইং ৱৰ্ড মানে ভাৰ্ব মানে ক্ৰিয়াবিলাকৰ বিষয়ে আমাক কি কৈছে বেছি তথ্য দিছে গতিকে তেনেকুৱা ধৰণৰ চাৰ্চ ৱৰ্ড ডেট গিভছ আছ মোৰ ইনফৰমেশ্যন এবাউট এ ভাৰ্ব ইজ কল্ড এন এডভাৰ্ব যিবিলাক শব্দই আমাক ভাৰ্বৰ বিষয়ে অধিক তথ্য দিয়ে সেইবিলাকক আমি কি বুলি কওঁ এডভাৰ্ব বুলি কওঁ As seen in the above illustration, the most common type of adverbs are adverb of manner,
adverb of time, adverb of place, adverb of position, adverb of direction, adverb of frequency, adverb of degree আৰু interrogative adverb ইফালে মই এখিনি গুটেখিনি লিখি দিছো ঠিক আছে ইয়াতে মই লিখিছো যে adverb বুলি আমি কাক কওঁ আৰু adverbৰ যিখিনি ভাগ সেইখিনি মই ইয়াত লিখি আনিছো আৰু adverb এটা মানে adverb কোনটো টাইপৰ adverb হয় সেইখিনি আমি কেনে ধৰণে আমি চিনি পাম হেতু আমি কি কৰিছো ইয়াতে আমি লিখি আনিছো ঠিক আছে ভাৰ্বক কি কয় অন্য ভাৰ্বক বা অন্য এডভাৰ্বক মডিফাই কৰা অকল ভাৰ্বকে এডভাৰ্বে অকল ভাৰ্বকে মডিফাই নকৰে এডভাৰ্বকো মডিফাই কৰে গতিকে ভাৰ্বক বা অন্য এডভাৰ্বক মডিফাই কৰা পদবিলাকক আমি কি বুলি কম এডভাৰ্ব বুলি কম ভাৰ্বৰ বিষয়ে আৰু বেছি তথ্য দিয়া শব্দবিলাকক আমি কি বুলি কম এডভাৰ্ব বুলি কম এতিয়া হি ওয়ার্কস হার্ড ইয়াতে কি হৈছে ওয়ার্কসটো কি হয় ভাৰ্ব হয় কিন্তু হাৰ্ডটো কি হয় এডভাৰ্ব হয় ঠিক আছে গতিকে তেওঁ কেনে ধৰণে কাম কৰে তেওঁ বৰ কষ্ট কৰি কাম কৰে ঠিক আছে এটা ইয়াৰ টাইপ বিলাক কোনকিটা হ'ব এডভাৰ্ব অফ মেনাৰ মানে কি কাম কৰাৰ ধৰণ ঠিক আছে কাম কৰাৰ ধৰণ বুজোৱা শব্দবিলাক কোনবিলাক হ'ব ক্লিয়াৰলি সফটলি কুইকলি ইজিলি কেয়াৰফুলি সুইফটলি ইজিলি এইকিটা কি হয় তেতিয়াহলে এডভাৰ্ব অফ মেনাৰ হয় আৰু আছে তোমালোকে এখন গ্ৰামাৰৰ যদি কিতাপ চোৱা নাইবা মোৰ এটা ভিডিও আছে এডভাৰ্বৰ ওপৰত হেতু যদি চাই লোৱা তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব কাম কৰাৰ ধৰণ বুজাব মেনাৰটো কি বুজাব ধৰণ বুজাব আৰু কোনবিলাক শব্দ থাকিব শব্দৰ দ্বাৰা আমি বুজাম মেনাৰটো আমি ক্লিয়াৰলি সফটলি কুইকলি ইজিলি কেয়াৰফুলি সুইফটলি এইবিলাক শব্দৰ দ্বাৰা আমি বুজাম আৰু এডভাৰ্ব অফ টাইমটো কি হ'ব সময় নিৰ্দেশ কৰিব এটোৱে সময় নিৰ্দেশ কৰিব কোনবিলাক নাও এতিয়া দেন তেতিয়া বিফোৰ আগত টুডে আজি টুমৰো কালিলৈ ডেইলি সদায় ইয়েষ্টাৰডে যোৱাকালি সিন্স এগো অফেন এইবিলাকে কি বুজাব এডভাৰ্ব অফ টাইম বুজাব নেক্সট হল এডভাৰ্ব অফ প্লেস এডভাৰ্ব অফ প্লেসে কি বুজাব স্থান নিৰ্দেশ কৰিব ঠিক আছে হিয়াৰ দেয়াৰ ফাৰ নিয়াৰ এৱে এইবিলাক কি হ'ব এডভাৰ্ব অফ প্লেস বুজাব আৰু এডভাৰ্ব অফ ডাইৰেকশন কোন বুজাব কোনবিলাক শব্দ দ্বাৰা বুজাব লেফট ৰাইট টুৱাৰ্ডছ এটসেট্ৰা আৰু আছে যিখিনি তোমালোকে গ্ৰামাৰৰ কিতাপ চালে গম পাবা দিশ বুজাব এডভাৰ্ব অফ ডাইৰেকশনে এডভাৰ্ব অফ ডিগ্ৰী কি বুজাব পৰিমাণ যোগ বুজাব ঠিক আছে কিমান পৰিমাণত কামটো হৈছে টু very much very much altogether quite fully strongly totally etc ঠিক আছে আৰু প্ৰশ্ন কৰিবলৈ আমি যিবিলাক এডভাৰ্ব ব্যৱহাৰ কৰিম কিন্তু প্ৰশ্ন কৰিবলৈ এডভাৰ্ব যিবিলাক ব্যৱহাৰ কৰিম আমি দেখিছো what which এইবিলাক কিন্তু ইয়াত ইন্টাৰোগেটিভ এডভাৰ্ব নহয় কেৱল এই চাৰিটাহে ইন্টাৰোগেটিভ এডভাৰ্ব হয় ঠিক আছে where when how why এই চাৰিটাহে কি হয় ইন্টাৰোগেটিভ এডভাৰ্ব হিচাপে ব্যৱহাৰ হয় বাকি what which এইবিলাক কিন্তু ব্যৱহাৰ নহয় গতিকে আমি মনত ৰাখিব লাগিব where when how why এইকেইটাহে আমি কি কৰিম প্ৰশ্ন কৰিবলৈ ব্যৱহাৰ কৰা এইকেইটা ws শব্দকে আমি কি বুলি কম ইন্টাৰোগেটিভ এডভাৰ্ব হিচাপে ব্যৱহাৰ কৰিম ঠিক আছে এডভাৰ্ব অফ ফ্ৰিকুৱেন্সি মানে কিমান জোখত কামটো হৈছে কিমান মানে কিমান সঘনে কামটো হৈছে এটা তেওঁ সদায় মুৰিয়ালৈ আহে এভৰিডে হেতু কি ফ্ৰিকুৱেন্সিটো বুজাইছে কেনেকুৱা যে তেওঁ কেতি সঘনে আহে সদায় আহে তেওঁ অলৱেজ এভাৰ নেভাৰ অফেন এইবিলাক শব্দৰ দ্বাৰা আমাক কি বুজাব এডভাৰ্ব অফ ফ্ৰিকুৱেন্সি বুজাব গতিকে তোমালোকে চাই ল'বা আৰু এইকেইটাৰ ওপৰতে ভিত্তি কৰি পেলাই তোমালোকক কি কৰিব দিছে এই কোৱেশ্চনটো কৰিব দিছে ইয়াতে মোৰ ষ্টুডেন্টছে এটো কৰিয়ে দিছে কিন্তু কি কৰিছো মই তোমালোকৰ সুবিধাৰ কাৰণে এইখিনি মই ইয়াতে লিখি লৈ আহিছো এতিয়া তোমালোকে যদি এইখিনি চাই পঢ়ি লোৱা তাৰ পাছত যদি চাবা যে কোনটো শব্দ ক'ত আছে আৰু কেনে ধৰণে আমি মেনাৰৰ কাৰণে কি শব্দ ব্যৱহাৰ কৰিছো টাইমৰ কাৰণে কি শব্দ ব্যৱহাৰ কৰিছো প্লেসৰ কাৰণে কি কৰিছো তাৰ পৰা আমি অনুমান কৰি আমি এইখিনি লিখিব পাৰিম ঠিক আছে কুইকলি তোমালোকৰ যেটো যে প্ৰশ্ন আছে ইয়াৰ পৰা এই যিখিনি লাইন দিছে ইয়াতে এ বি সি ডি কৈ এনেকৈ জি লৈকে যিকেইটা সেন্টেন্স দিছে সেই সেন্টেন্স কেইটাৰ পৰাই তোমালোকক কি কৰিব দিছে এইখিনি বাছি উলিয়াবলৈ দিছে এতিয়া কুইকলি তো কি হ'ব তেতিয়াহলে এডভাৰ্ব অফ মেনাৰ হ'ব অলৰেডি টু এডভাৰ্ব অফ টাইম হিয়াৰ টু এডভাৰ্ব অফ প্লেস টুৱাৰ্ডছ শব্দটো কি হ'ব এডভাৰ্ব অফ ডাইৰেকশন নেভাৰ টু কি হ'ব এডভাৰ্ব অফ ফ্ৰিকুৱেন্সি ইয়াটো সৰি এটো এডভাৰ্ব হ'ব লাগে সৰি মই লিখি দিওঁ ঠিক আছে এটো কি হ'ব এন হৈ থাকিলে এটো প্ৰিন্টিংত মিস্টেক হৈছে সৰি এটো কি হ'ব লাগিছিল এটো ডি হ'ব লাগিছিল ঠিক আছে এডভাৰ্ব অফ ফ্ৰিকুৱেন্সি এটো এনাফ টু কি এডভাৰ্ব অফ ডিগ্ৰী where to ইন্টাৰোগেটিভ এডভাৰ্ব গতিকে এটো হল 7 নম্বৰ এক্টিভিটিৰ সলিউশন ঠিক আছে
নেক্সট টু হ'ল নেক্সট টু কি দিছে লেটছ ফাইণ্ড আউট অল দ্য এডভাৰ্বছ এণ্ড ৰিলেটেড ভাৰ্বছ ফ্ৰম দ্য লেচন এতিয়া তোমালোকৰ যিটো পাঠ আছে সেই পাঠটোৰ পৰা ইয়াতে কৈছে টাইপছ অফ এডভাৰ্ব টাইপখিনি আমি ইতিমধ্যে জানিলোঁ তাৰপিছত কৈছে ৱৰ্ডছ ইন দ্য লেচন তোমালোকৰ লেচনটোত যি মানে যিমানবিলাক শব্দ মানে চেণ্টেঞ্চ আছে তাৰ পৰা তোমালোকক বিচাৰি উলিয়াবলৈ কৈছে ইয়াত কেইটা দিছে সাতটা এডভাৰ্ব আছে 7 টাইপৰ এডভাৰ্ব আছে আৰু 7 টাইপৰ ইয়াত 7টা কি কৰিব দিছে শব্দ লিখিব দিছে আৰু সেই শব্দটোৰ লগত জড়িত হৈ থকা যিটো ভাৰ্ব সেইটো ইয়াত লিখিবলৈ দিছে ঠিক আছে ইয়াতে মই কি কৰিছোঁ তোমালোকৰ যিখন কিতাপ সেইখনৰ পাঠটো লৈ আহিছোঁ যাতে তোমালোকৰ বুজাত সুবিধা হয় ইয়াতে এইটো এটা সেন্টেন্স এইটো 2 নম্বৰ সেন্টেন্স হয় 2 নম্বৰ সেন্টেন্স হয় ইয়াৰ পৰা মই লিখিছোঁ খগেনছ ওন ভিলেজ বৰগাঁও ৱাজ নট ফাৰ ফ্ৰম দেয়াৰ ঠিক আছে ইয়াতে এইটো চোৱা ৱাজ আৰু ফাৰ এই ফাৰটো হ'ল এডভাৰ্ব আৰু ৱাজটো কি তেতিয়াহ'লে ভাৰ্ব ঠিক আছে ইয়াতে তোমালোকৰ প্ৰশ্নটোত সেইটোৱে সুধিছে যে সেন্টেন্স এটা ল'ব লাগে সেন্টেন্সটোৰ পৰা বিচাৰি পেলাই তোমালোকে ইয়াতে কি লিখিব লাগে টাইপছ অফ এডভাৰ্বটো লিখিব লাগে এফালে আৰু ইয়াত এতিয়া কি লিখিব লাগে আৰু যিটো মানে এডভাৰ্ব হয় সেইটো লিখিব লাগে আৰু ইয়াতে কি লিখিব লাগে ভাৰ্বটো লিখিব লাগে গতিকে কি কৰিছোঁ মই ইয়াতে এইটো এটা সেন্টেন্স 2 নম্বৰ বাক্যটোৰ কাৰণে মই এইটো লিখিছোঁ তাৰ পাছত আকৌ চাওঁ এইটোত চাওঁ ইয়াতে আকৌ কি কৰিছোঁ 1 নম্বৰ বাক্যটোৰ কাৰণে এইটো দ্য ফ্লিট অফ ৰাফ্স উইথ খগেনছ বোট ইন দ্য লিড নাও ৰেষ্ট টুৱাৰ্ডছ চিটলিয়া ইয়াতে কি হৈছে এইটো কি হ'ল ৰেষ্ট এইটো হ'ল ভাৰ্ব আৰু টুৱাৰ্ডছ এইটো হ'ল এডভাৰ্ব এইটো 1 নম্বৰ সেন্টেন্সটো ঠিক আছে নেক্সটটো হ'ল 3 নম্বৰটো কি হ'ব ইট বিগেন টু মুভ সুইফটলি উইথ দ্য কাৰেণ্ট ঠিক আছে 3 নম্বৰতে মুভটো কি হয় মুভটো হ'ল ভাৰ্ব আৰু সুইফটলি টু এডভাৰ্ব ঠিক আছে দ্য বোট ৱাজ নাও কোৱাইট হেভি ইয়াতে কোৱাইটটো কি হয় কোৱাইটটো হয় এডভাৰ্ব আৰু হেভিটো কি হয় হেভিটো এটা এডজেক্টিভ হয় আৰু ৱাজটো কি হ'ব এটা ভাৰ্ব হ'ব ঠিক আছে নেক্সটটো হ'ল আৰু এটা 7 নম্বৰটো আছে হাউ ইজ সি নাও এইটো এটা সেন্টেন্স হয় হাউ ইজ সি নাও এই হাউ ইজ সি নাওৰ পৰা মই কি কৰিছোঁ হাউ ইজ সি নাও এইটো হাউটোৰ লগত এইটো শ্বৰ্ট ফৰ্মত লিখি থৈছে ইজটো গতিকে হাউটো হ'ল এটা কি ইণ্টাৰোগেটিভ এডভাৰ্ব আৰু ইজটো কি হ'ব ইয়াৰ ভাৰ্বটো হ'ব প্ৰশ্নটো ধৰিব পাৰিছে চাগে তোমালোকে আৰু 5 নম্বৰটো কি হ'ব হি ইজ এ ব্ৰেভ ফেলো দে অফেন ছেইড এইটো এটা কি হ'ব অফেনটো এডভাৰ্ব হ'ব ছেইডটো কি হ'ব ভাৰ্ব হ'ব এনেধৰণে তোমালোকক কি কৰিব দিছে তোমালোকৰ যিটো পাঠ সেই পাঠটোৰ পৰা ইয়াত তোমালোকক শব্দবিলাক এডভাৰ্ববিলাক ইয়াত লিখিবলৈ দিছে ইয়াত ভাৰ্বখিনি লিখিবলৈ দিছে আৰু এইখিনি টাইপখিনি লিখিবলৈ দিছে গতিকে মই তোমালোকৰ কিতাপখন চাই পেলাই এইখিনি লিখি আনিছোঁ ঠিক আছে তোমালোকে যাতে আৰু পিছত তেনেকুৱা প্ৰশ্ন পালে উলিয়াব পাৰা সেইকাৰণে মই কিতাপৰ পেজকেইটা ইয়াত লগাই দিছোঁ এতিয়া মই ইয়াতে উত্তৰখিনি এক্টিভিটি এইটোৰ উত্তৰখিনি এনেধৰণে লিখি দিছোঁ এডভাৰ্ব অফ টাইম নাও ৰেষ্ট এডভাৰ্ব অফ প্লেচ তোমালোকে কিতাপখন মেলি মই দিয়া যিখিনি চিন দিছোঁ মই যিকেইটা সেন্টেন্সত সেইকেইটা চিন দি ল'বা তেতিয়া তোমালোকৰ বুজিবলৈ সুবিধা হ'ব এডভাৰ্ব অফ প্লেচ ফাৰ ৱাজ এডভাৰ্ব অফ মেনৰ সুইফটলি মুভ এডভাৰ্ব অফ ডাইৰেকশ্যন টুৱাৰ্ডছ ৰেন এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চি অফেন ছেইড এডভাৰ্ব অফ ডিগ্ৰী কোৱাইট ৱাজ ইণ্টাৰোগেটিভ এডভাৰ্ব হাউ ইজ ইণ্টাৰোগেটিভ এডভাৰ্ব কিন্তু সকলোখিনি ইণ্টাৰোগেটিভ ৱৰ্ডে ইণ্টাৰোগেটিভ এডভাৰ্ব হিচাপে ব্যৱহৃত নহয় কেৱল মাত্ৰ হুৱেৰ হুৱেন হাউ আৰু হোৱাই এইকেইটাহে এডভাৰ্ব হয় সেইটো কথাটো তোমালোকে মনত ৰাখিবা ঠিক আছে আৰু যাতে এনেকুৱা এক্টিভিটি পালে তোমালোকে নিজৰ কিতাপখন মেলি বা নিজৰ পাঠটো মেলি কৰিব পাৰা তাৰ কাৰণেহে মই এই পাঠকেইটা তোমালোকৰ কিতাপৰ পেজকেইটা ইয়াত লগাই দিছোঁ ঠিক আছে নেক্সটটো দিছে 9 নম্বৰ এক্টিভিটিটোত কি কৰিব দিছে এখন লেটছ মেক এ পোষ্টাৰ এখন বনাবলৈ দিছে শ্ব'য়িং এটলিষ্ট 5 থিংছ ডেট উই শুড ডু এণ্ড 5 থিংছ ডেট উই শুড নট ডু ডিউৰিং দ্য মনচুন ছিজন অৰ ফ্লাড আমি মনচুন ছিজনত আৰু মানে যেতিয়া বানপানী হয় তেনেকুৱা সময়ত কৰিব লগা আৰু কৰিব নলগা আমাৰ কামৰ এটা 5-10টা মানে কাম ইয়াত লিখিবলৈ দিছে যিকেইটা আমি 5টা আমি কৰিম আৰু যিকেইটা নকৰোঁ সেইকেইটা ইয়াত লিখিব দিছে 5টা ইয়াতে কৰাকেইটা লিখিব দিছে আৰু নকৰাকেইটা লিখিব দিছে ইয়াত ডুজ মানে যিখিনি আমি কৰিব লাগে আৰু ডু নট মানে যিখিনি আমি কৰিব নালাগে 5টা লিখিব দিছে কিন্তু ইয়াতে অকল লিখাতে আমাৰ কামটো শেষ হৈ নাযায় আমাক এখন এই প্ৰত্যেকটো মানে ডুজ আৰু ডু নটৰ লৈ পেলাই আমাক কি কৰিব দিছে পোষ্টাৰো বনাবলৈ দিছে ঠিক আছে গতিকে এইফালে মই এইখিনি লিখি দিছোঁ গো টু এ ডুজ মানে কি কৰিব লাগে গো টু এ ছেফাৰ প্লেচ এখন মানে ছেফ জেগালৈ যাব লাগে
তাৰপিছত লিখিছোঁ ড'জত যি কৰিব লাগে ডু নট ৱাক ইন ফ্লাড ৱাটাৰ আমি ফ্লাড ৱাটাৰত মানে বানপানীত খোজকাঢ়িব নালাগে কাৰণ আমি নাজানো যে কোনখিনিত গাঁত আছে কোনখিনিত মেনহোল আছে গতিকে আমি কি হ'ব পাৰোঁ আমাৰ সোমাই যাব পাৰোঁ দ পানীলৈ আমি গুচি যাব পাৰোঁ আৰু ইয়াতে দিছে কিপ অল এচেঞ্চিয়েলছ বিলংগিংছ অন বেড অৰ টেবল তোমালোকৰ যিবোৰ দৰকাৰী বস্তু সেইবিলাক যদি তলত পানী হৈছে তেতিয়াহ'লে কি হ'ব পানীত উটি যাব পাৰে গতিকে তোমালোকৰ দৰকাৰী বস্তুবিলাক বিচনাৰ ওপৰত টেবুল দি পেলাই আমি কি কৰিব লাগে আমাৰ দৰকাৰী সামগ্ৰীবোৰ ৰাখিব লাগে তাৰপিছত কৈছে ড্ৰিংক বইল ৱাটাৰ বানপানীৰ সময়ত যিহেতু আমাৰ পানীবিলাক কি হয় যদি আমাৰ খোৱা পানীখিনি বানপানী সংস্পৰ্শলৈ আহে আৰু পানীখিনি অস্বাস্থ্যকৰ খোৱাৰ উপযোগী হৈ নাথাকে গতিকে আমাক কি কৰিবলৈ কৈছে পানীখিনি আমাক বইল কৰি পেলাই খাবলৈ কৈছে কিপ এ ফাৰ্ষ্ট এইড কিট ৰেডি ফাৰ্ষ্ট এইড কিট মানে য'ত মানে আমাৰ কি থাকিব ডেটল থাকিব কপা থাকিব আৰু আমাৰ বেণ্ডেড থাকিব আৰু দৰকাৰী যিবিলাক আমাৰ সৰু সুৰা বেমাৰৰ ঔষধ পাতি থাকিব তাৰপিছত এটা এণ্টিছেপ্টিক ক্ৰীম থাকিব এনেকুৱা ধৰণে আমি এটা ফাৰ্ষ্ট এইড কিট অলৰেডি আমি ৰেডি কৰি থ'ব লাগে যাতে আমাৰ ঘৰত আমাৰ থাকিবই লাগে যিটোত আমি যিকোনো সময়তে আমি ব্যৱহাৰ কটা চিঙাই হওক বা জুয়ে পুৰা এটা ঔষধ বাৰ্ণল থাকিব লাগে যাতে আমি সেইটো যিকোনো সময়তে ব্যৱহাৰ কৰিব পাৰোঁ গতিকে এটা ফাৰ্ষ্ট এইড কিট কি কৰিব লাগে আমি ৰেডি কৰি ৰাখিব লাগে এটা হ'ল আমাৰ ড'জ ঠিক আছে আমি কৰিব লাগে আৰু ডু নট কেইটা কি ডু নট চুইম ইন ফ্লাড ৱাটাৰত আমাক কি কৰিবলৈ হাক দিছে সাঁতুৰিবলৈ হাক দিছে ডু নট ইট ফুড কামিং কণ্টেক্ট উইথ ফ্লাড ৱাটাৰ যদি কিবা খাদ্যবস্তু তোমাৰ বানপানীৰ সংস্পৰ্শলৈ আহিছে তেতিয়াহ'লে সেইখিনি নাখাবা কাৰণ সেইখিনিত কি হ'ব পাৰে বেমাৰৰ বীজাণু লাগি থাকিব পাৰে আৰু তোমালোক বেমাৰত পৰিব পাৰা ডু নট টাচ দ্য ইলেক্ট্ৰিকেল এপ্লায়েঞ্চেছ চুবলৈ হাক দিছে কাৰণ সেইখিনি কি হ'ব পাৰে বানপানীৰ সময়ত শ্বৰ্ট হৈ থাকিব পাৰে গতিকে তোমালোকৰ বিপদ ঘটিব পাৰে ডু নট গ' নিয়াৰ দ্য ইলেক্ট্ৰিকেল টাৱাৰবিলাকৰ ওচৰতে যাবলৈও হাক দিছে ঠিক আছে ডু নট ড্ৰাইভ ইন ফ্লাড ৱাটাৰ আৰু গাড়ী চলাবলৈ হাক দিছে গতিকে এইকেইটা হ'ল ডুজ আৰু ডু নট কিন্তু এই প্ৰশ্নটোত লিখিছে কি লেটছ মেক এ পোষ্টাৰ তোমালোকক এখন পোষ্টাৰ বনাবলৈ দিছে তোমালোকে এখন চাৰ্ট পেপাৰ লৈ পেলাই কি কৰিবা এনেধৰণে তোমালোকে কি কৰিবা এখন পোষ্টাৰ বনাবা ডুজ ইন ফ্লাডছ আৰু এইফালে মই লিখি দিছোঁ ডু নট ডু ইন ফ্লাড ঠিক আছে এইখিনি মই এনেধৰণে সৰুকৈ তোমালোকক যাতে তোমালোকে ভৱিষ্যতেও যদি তোমালোকক পোষ্টাৰ আঁকিবলৈ দিয়ে কেনেধৰণেনো আঁকিবা তাৰ এটা আইডিয়া যাতে পোৱা সেইকাৰণে মই এনেধৰণে সৰুকৈ মোৰ ফালৰ পৰা আঁকি দিছোঁ মই জানো তোমালোকে ভালকৈ ছবি আঁকিব পাৰা গতিকে এখন ডাঙৰ চাৰ্ট পেপাৰ লৈ পেলাই এনেধৰণে এইটো ডুজ আৰু ডু নটখিনি আঁকিবলৈ চেষ্টা কৰিবা বা তোমালোকৰ ক্লাছৰুমতো যদি ডাঙৰকৈ আঁকি পেলাই কি কৰিব পৰা এইখন লগাই থ'ব পাৰিবা ইয়াতে কালাৰ মই ব্যৱহাৰ কৰা নাই তেওঁলোকে কালাৰ ব্যৱহাৰ কৰি ধুনীয়াকৈ আঁকিবা আৰু এটা আইডিয়া মই দিছোঁ যাতে তোমালোকে ভৱিষ্যতে তোমালোকক যদি কোনোবাই পোষ্টাৰ আঁকিবলৈ কয় তোমালোকে যাতে ভয় নোখোৱা আৰু ধুনীয়াকৈ আঁকিব পাৰা ঠিক আছে গতিকে আজিৰ ভিডিঅ'টো ইমানেই আৰু এটা ভিডিঅ'লৈ মই আহি আছোঁ ধন্যবাদ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰিবা